আজি আপোনালোকৰ কাৰণে আকৌ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। বিশেষকৈ আজিৰ ভিডিঅ'টো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যিহেতু আপোনাৰ ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নেতৃত্বত যোৱা 15 ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীক তেখেতৰ নিজৰ ঘৰত সেই টিউটৰ ছাৰ বাইদেউসকলে লগ কৰা এটা প্ৰচেছ কৰিছিলে, আৰু তাতেই আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক লগ কৰা এটা সুবিধা প্ৰদান কৰিছিলে তেখেতৰ নিজৰ ঘৰত। আৰু তেখেতৰ নিজৰ ঘৰত দিয়া যিবিলাক প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সন্তুষ্ট হৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছিলে। আৰু এই তেখেতৰ ঘৰত লগ কৰিবলৈ আহোঁতে আমাৰ ধেমাজি জিলাৰ প্ৰায় 300 টিউটৰ ছাৰ বাইদেউসকলে তেখেতৰ ঘৰত উপস্থিত হৈছিলে, আৰু তেখেতে কিবা এটা আশা আজি দিবই লাগিব বা তেখেতসকলে কোৱা কথাখিনি বাস্তৱত ৰূপায়িত কৰিবই লাগিব বুলি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহি তেখেতৰ ঘৰত, আমাৰ শিক্ষামন্ত্ৰীৰ ঘৰত তেখেতক লগ কৰা এটা সুবিধা বিচাৰি আহিছিলে, আৰু তাত তেখেতে লগ কৰা এটা সুবিধা দিছিলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু তেখেতক লগ কৰোঁতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক ধুনীয়াকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। যিহেতু সেই সময়ত আমাৰ ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি তেখেতসকলে মনেৰে প্ৰকাশ কৰিছিলে, আৰু আমাৰ যিমানবিলাক সমস্যা হৈ আছে বাস্তৱত সেইখিনি তেখেতসকলে শিক্ষামন্ত্ৰীৰ আগত প্ৰকাশ কৰি গৈছিলে, আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কিদৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু তেখেতে আমাৰ প্ৰতি যিটো সহানুভূতি দেখুৱাইছিলে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে খুব ভাল পাইছিল, বা সেইদৰে যদি সমাধান হয় তেনেহ'লে আমি নিশ্চয়কৈ সুখী হ'ম বুলিও আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছিলে। আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আৰু আমাৰ শিক্ষামন্ত্ৰীগৰাকীও যিমান পাৰে সেইখিনি সমস্যা সমাধান কৰা হ'ব, আৰু ঠিক সেইদৰে আপোনালোকৰ কামবিলাক কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। আৰু ইয়াৰে কেইটামান ভিডিঅ'ৰ ফুটেজ নিশ্চয়কৈ মোৰ হাতত আছিলে, আৰু সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। তাৰ পাছত মই আপোনালোকৰ টিউটৰৰ সমস্যাৰ বিষয়ে আকৌ মই ক'ম, আৰু আমাৰ সেই ভিডিঅ' ক্লিপছবিলাক আপোনালোকে প্ৰথমতে চাই লওক। আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কি ধৰণে আশ্বাস বিশ্বাস প্ৰদান কৰিছিলে, আৰু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে কেনেদৰে তেখেতৰ এই যিখিনি আশা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক দিছিলে তেখেতসকলে সন্তুষ্ট হৈছিলে, আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছিলে। আৰু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ইমানকৈ ধুনীয়াকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আশ্বাস আৰু বিশ্বাস ল'বৰ কাৰণে তেখেতসকলে যিটো আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, ইমানখিনি কৰাৰ পাছত আকৌ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ যিখিনি বাক্য, যিখিনি সুৰ, সেইখিনি সলনি কৰিছে। আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে আকৌ অন্য এটা দিশলৈ নিবলৈ গৈ আছে, আৰু সেয়া কিমান দুৰ্ভাগ্যৱগত হ'ব পাৰে। ইমান টিউটৰ ছাৰ বাইদেউসকলে মনেৰে নিজৰ দুখখিনি প্ৰকাশ কৰাৰ পাছত তেখেতে আমাক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দৰমহা বৃদ্ধিৰ ওপৰত আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতসকলে 100% হ'বই বুলি কৈছিলে, কিন্তু এইখিনি কোৱাৰ পাছতো যে তেখেতসকলে আমাৰ সমস্যাখিনি আকৌ অন্য এটা ফালে গতি কৰিবলৈ লৈ গৈ আছে, কিন্তু সেয়া কিমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে দুৰ্ভাগ্য হ'ব পাৰে। আৰু সেয়েহে শিক্ষামন্ত্ৰীগৰাকীয়ে এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি কিমানবাৰ দি আহিছে, সেয়ে এতিয়া বৰ্তমান আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও সন্তুষ্ট ল'ব পৰা নাই, বা তেখেতে দিয়া যিটো প্ৰতিশ্ৰুতি বা যিটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ 6% বৃদ্ধি কৰাৰ বৰ্তমান তেখেতৰ মুখত আকৌ আহিছে, সেইখিনি কেতিয়াও আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গ্ৰহণ নকৰে। আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আগত, বিশেষকৈ ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আগত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেখেতৰ ঘৰত, নিজা ঘৰত, আৰু সেই প্ৰতিশ্ৰুতিৰ কেইটামান ভিডিঅ' ক্লিপছ মই আপোনালোকক দেখুৱাই ল'ম। তাৰ পাছত আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম। প্ৰথমতে ভিডিঅ' ক্লিপছটো চাই লওঁ। আমি কোনো এটা ল'ব পৰা হ'লেও চিষ্টেমটো ধৰি লওক তাত আমি সোমাওঁ। এতিয়া এনেকুৱা বেংকলৈ গ'লে মানে কি হয়, এই উইদাউট মানে 30,000 তলত আমাক লোন নিদিয়ে। এতিয়া ছাৰ এটা কথা কয়, প্ৰত্যেকৰ সন্তান কোনোবাই MBBS পাইছে, ইঞ্জিনিয়াৰিং কিবা এটা হৈছে, এইবাৰ মানে MBBS পালে, কিন্তু মানে তাক সামান্য যিখিনি এডমিশ্যনৰ কাৰণে যিখিনি যোগাৰ মই সেইখিনি কৰিব পৰা। বেংকলৈ গ'লে ইতিমধ্যে মোক 7 লাখ নিদিয়ে। তেতিয়াহ'লে মই এটা কথা কৈছোঁ ছাৰ, মই জীয়াই থকা কিবা লাভ আছে জানো? বৃত্তি হিচাপে যদিহে মই পুত্ৰক সামান্যতম কিবা এটা মই বিনিয়োগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই জীয়াই থকা লাভ নাই। গতিকে অতি লক্ষিত কথা ছাৰ, এই নহ'লেও আপুনি এজন জনদৰদী আমাক প্ৰাণৰ, গতিকে আপুনি বিশেষকৈ গুৰু বিষয় হিচাপে আমাক এনেকুৱা চিন্তা কৰক
আমি আসলে আমি হাঁহিবলৈতো বাদেই দিলোঁ মিনিমাম একো নহ'লেও সামান্যতম আমাৰ যাতে এই যিটো সন্মান সেইটো সন্মান যাতে আমি লয় এখন বেছ স্কুলত কি হয় তাত ক'তো আহি 1 লাখ টকাৰ দৰমহা পায় 10,000 টকাৰ 12,000 টকাৰ দৰমহা পাই লগত কাম যে থাকিবলগীয়া হয় যিটো ট্ৰেইনিং পাবলগীয়া হয় আমি স্কুললৈ যাওঁতে মটৰচাইকেল এখন ৰাস্তাত বেকাকৈ চাবলগীয়া হয় তেলটো আছেনে নাই স্কুল পামগৈ নাপামগৈ ঘূৰি আহি স্কুল আকৌ ঘৰ পামগৈ নাপামগৈ এনেকুৱা পৰিস্থিতি আমি জীৱন কটাবলগীয়া আছে আৰু ঘৰত আহি ল'ৰা মাছে মাংস এসাঁজ খোৱাটো বাদেই চাউল দুটা যোগাৰ আছে চিন্তা কৰি আছে গতিকে আমাৰ ঘৰত মহোৱা বেদনাখিনি আপোনাক নকৈ আমি ক'বই লাগিব আপুনি অভিভাৱক আমাৰ গতিকে ইতিমধ্যে আমাক অন্ততঃ এটা আপোনাক আশা দিয়ক আপুনি নিশ্চিত হিচাপে কৈছে 100% কিন্তু এনেকুৱা আশা হ'ব লাগে যে আমি বেংকৰ ওচৰতো গৈ পিনে বিমুখ হ'বলগীয়া নহয় গতিকে এইখিনি ক্ষেত্ৰত আপোনাক আমি বৰজোৰে প্ৰাৰ্থনা জনাইছোঁ হয় ছাৰ আপোনালোকে এইটো কওক ভিত্তিক শিক্ষকৰ সকলো সা সুবিধা আমাক ছাৰ সেইটোৱে ক'বলৈ গৈ আছে আৰু এই দীঘলীয়া ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই মই আপোনালোকৰ চিধা চিধিকে কওক কণ্টেক্সুৱেল টিচাৰে যিখিনি সুবিধা পায় মই কথা এটা সুধিম বুলি ভাবিছোঁ এতিয়া আমাৰ এলিমেণ্টাৰী গেলেটটো লাগে LP বা ME বুলি এইটো এলিমেণ্টাৰী বুলি ধৰি সেইখিনি মানে কনচিডাৰ কৰিব পাৰিব নিশ্চয় তাৰমানে এলিমেণ্টাৰী টেক বুলি ধৰি LP হওক বা ME হওক আমাৰ যিখিনি খালি থকা মানুহ কোনোবাই LP টেট পাছ কৰি আছে কোনোবাই ME টেট পাছ কৰি আছে কিন্তু আমিতো ফ্ৰেছ কেণ্ডিডেট নহয় বা আমি টেট পাছ কৰি ফ্ৰেছ এপইণ্টমেণ্ট লৈছোঁ মানে LPK পাব লাগিব বা MK পাব লাগিব কিন্তু এলিমেণ্টাৰী বুলি ধৰি আমাৰ যিসকল তাৰমানে মই এইটো ক'বলৈ কৈছোঁ আমাৰ ধৰি লওক ME LP লগতে আছে ME হিচাপে এপইণ্টমেণ্ট পাইছোঁ LP টেট আছে সেইটো কনচিডাৰেশ্যন আমাৰ LP বা এলিমেণ্টাৰী হিচাপে আমাৰ সেইটো মাৰ্চি হ'ব নহয় মই ছাৰ নমস্কাৰ তাৰে আজি আমাক ইমান এটা কথা মই খোলা কৈছে যুগৰ পৰিৱৰ্তন হয় কেতিয়াবা কেতিয়াবা সপোনৰো পৰিৱৰ্তন হঠাৎ এখন দেশ বেলেগ দেশে আক্ৰমণ কৰে বেলেগ দেশে দখল কৰি লয় আইন কানুন বদলি আমিও সুখী নহয় এই যিখন ৰাইট টু এডুকেশ্যন এক্ট আহিলে মই আজি কিবা কৰিছোঁ মই ৰাইট টু এডুকেশ্যন এক্টৰ সকলো কথা মই একেবাৰে কাৰেক্ট বুলি মানে মই কৈছোঁ এইখনৰ সংশোধনীৰ কি কৰিব এখন ভাৰত চৰকাৰৰ মই উলংঘা কৰিব নোৱাৰো The Supreme Court on September 1 ruled that the teacher's eligibility test is a mandatory requirement to continue in teaching service or to seek promotion. The teacher that night they will promotion. Special educator. So kita kini jadi. Special educator. আগতে ভলন্টিয়াৰ আছে এডুকেশ্যন ভলন্টিয়াৰ আছে তো এডুকেশ্যন ভলন্টিয়াৰ মানে কি শিকায় টিউটৰো কি শিকায় গতিকে এক পাৰ কৰি পেলাই তেওঁলোকৰ দৰমহাটো পৰিয়ালটো পৰা দৰমহা এটা দিব লাগে আৰু আনুষংগিক যিখিনি আমি কাম যেনে পেঞ্চনটো নাপায় নাপায় ঠিক আছে এতিয়া আপোনালোকৰ তাত যিখিনি এতিয়া এছএছৰ টিচাৰ এজন যদি হঠাৎ ক'ৰবাত এক্সিডেণ্ট হৈ ঢুকায় তেওঁৰ পৰিয়ালটোৱে টকা পায় টিউটৰে কিন্তু নাপায় যদি নিতান্তই টিউটৰ হৈয়ে থাকিব লাগে
কন্ট্ৰেক্টুৱেল এছ'চিয়েট ষ্টাফক যিখিনি সুবিধা দিছে সেইখিনি সুবিধা আমাক এতিয়া তেওঁলোকৰ কাৰণে আমি যিটো মুখ্যমন্ত্ৰী যিটো আৰোগ্য নীতি অৰ্থাৎ মেডিকেল বেনিফিটটো আমি দিব লাগিব গতিকে মোক কেইদিনমান সময় দিয়ক এইবাৰ কেবিনেটত যেতিয়া আহিব কেবিনেটত আহিব এইকেইদিনত 10 দিনৰ আগতে কেবিনেটত আহিব কেবিনেটত আহিলে দৰমহা বৃদ্ধিৰ কথাটো ভাল সিদ্ধান্ত এটাই হ'ব ছাৰ শেষ হৈছেগৈ আমি আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমি ইমান উপস্থিত আছোঁ আপুনি যিটো কৈছে কণ্টেক্সুৱেল সমাহাৰত আমাক সকলো মৰ্যাদা দিব আপুনি এইটো আমি দাবী কৰিছোঁৱেই ছাৰ সেইকাৰণে ছাৰ এই কথাটোকে আপুনি যাতে কেবিনেটত উত্থাপন কৰে তাৰ কাৰণে আমি আপোনাক ভক্ত কোটি প্ৰণাম জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল ছাৰ আৰু এটা ছাৰ অনুৰোধ আপোনাক যে মই অলপ আগত কৈছিলোঁ যে টেটটো যদি মেণ্ডেটৰী আপোনাক একদম বাৰ অনুৰোধ কৰিছোঁ আমি কমচে কম স্পেচিয়েল টেট এটা পাতি দিওঁ আমিও টিউটৰ পৰা টিচাৰ হ'ব বিচাৰিছোঁ গতিকে এইটো আপুনি আমাৰ যদি অনুৰোধ ৰাখে আমি ধন্যবাদ দিম আৰু যিটো কৈছে আপুনি যে সন্মান সূচকভাৱে আমাৰ দৰমহাটো বঢ়াই দিম নকওঁ ছাৰ সেইকাৰণে মই কৈছোঁ দিছে বুলি অনুমতি আমি শুনিছোঁ আসাম টেটটো বন্ধ হ'ল কিয় বন্ধ হ'ল আসাম টেটটো যে বন্ধ হৈ গ'ল কিয় বন্ধ হয় আইনত লিখা আছে ষ্টেটে টেট পাতিব পাৰে কিন্তু আমাৰ ওপৰত আমি যে মাজত স্পেচিয়েল টেট পাতিলোঁ সেইটোক লৈ পেলাই আমাক বহুত অপ্ৰাৰ্থনা কৰিছে সেইকাৰণে দ্বিতীয়বাৰ মই লাষ্ট যিটো স্পেচিয়েল টেট পাতিলোঁ স্পেচিয়েল টেট দিয়াৰ পাছত সকলো কেণ্ডিডেটে এটা কথাই ক'লে এইটো পতা নপতা একেটাই পাছে নকৰে মানুহে পাছ কৰি ক'লে স্পেচিয়েল টেটটো ইমান কঠিন পৰীক্ষা আমি পাছ কৰিছোঁ গতিকে মই এতিয়া স্পেচিয়েল টেট পাতিম কিন্তু প্ৰশ্ন কাকতখন দিল্লীৰ পৰা আহিব কোনো এজনো পাছ কৰে পাতি কি লাভ তাতো মোৰ হাত কৰিব আমি কি প্ৰশ্ন কাকত কাটিছোঁ কেনেকে পৰীক্ষা পাতিছোঁ সেইটো এনচিপি আছে গতিকে এতিয়া দৰমহাটো বঢ়াই যোৱাৰ ব্যৱস্থাটো সকলোৱে লাগি প্লাছ কৰ্মচাৰীবিলাক চৰকাৰে যি কথাটো ৰেকৰ্ড কৰোঁ সেই সা সুবিধাখিনি আমাক আজি মই কেইটামান কথা কৈ দিওঁ আপোনালোকৰ মানে আপোনালোকক ক'ব জানা আপোনালোকক আমিতো বিৰোধিতা কৰি আছোঁ আপোনালোকে ক'ব লাগে যে আমাক ৱেজত নহয় ৱেজ মানে কি হাজিৰা আমাক হাজিৰাত নহয় আমাক ঠিকা লৈ আমাক নহ'লে আমাক ফিক্স পেলে আমাক হাজিৰাৰ সলনি ৱেজ ৰুল মতে আজি আপোনালোকক দৰমহা দি আছে আপোনালোকে ক'ব লাগে যে আমাক ঠিকা ভিত্তিক কৰক নহ'লে আমাক ফিক্স পে ফিক্স পেটো বেলেগ বস্তু সেইটো ৱেজ নহয় ঠিকা ভিত্তিকটো ৱেজ নহয় গতিকে এইবাৰ মই ৱেজৰ পৰা মই আপোনালোকক উলিয়াই অনাৰ কাৰণে চেষ্টা প্ৰত্যেক মুহূৰ্ততে থাকিম মই ইমান পৰ্যন্ত কৈছোঁ দৰমহাৰ পৰিমাণটো যিমানেই দিয়ে নহয়
দৰমহাৰ পৰিমাণটো যিমানেই নহওক ৱেজ শব্দটো আঁতৰাই দিয়ক। আমি সেইকাৰণে মই এইবোৰ কথা ক'ব বিচাৰিছোঁ ছাৰ, সন্মান বঢ়াই দিম, সন্মানভাৱে দিয়া, সন্তোষজনকভাৱে দিব। গতিকে আমি ভাবিছোঁ ছাৰ 40ৰ পৰা 50ৰ ভিতৰত হ'ব বুলি আমি আশা কৰিছোঁ, আমি আশাবাদী। ধন্যবাদ ছাৰ। জানে ময়ো জানো, গতিকে মই সেইখিনি কথা ৰিচিভ কৰি নকওঁ। এক নম্বৰ কথাটো হ'ল DLED 18মহীয়া DLED, 2 বছৰীয়া DLED, দুয়োটাই DLED হিচাপে ইন চাৰ্ভিচ টিচাৰৰ কাৰণে ইন চাৰ্ভিচ টিচাৰৰ কাৰণে DLEDৰ কোনো পাৰ্থক্য নাই। গতিকে DLED দ্বিতীয় কথাটো হ'ল টেট। এতিয়া গভৰ্ণমেণ্ট এখনে সিদ্ধান্ত লোৱাৰ যিটো প্ৰক্ৰিয়া, এই সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াত এটা ডিপাৰ্টমেণ্টে ইণ্ডিপেণ্ডেণ্টলি কোনো সিদ্ধান্ত ল'ব নোৱাৰে। আমি যেতিয়া কেবিনেটত সিদ্ধান্ত কিবা লৈ যাওঁ, তাৰ আগতে আমি ল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট, পাৰ্চনেল ডিপাৰ্টমেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্টৰ এইখিনি অনুমোদন নহ'লে আমি কেবিনেটলৈ যাবই নোৱাৰোঁ। আৰু তাতে NCTৰ নৰ্মছটো এক্টত লিখা। মই এবাৰ আলোচনা কৰিছোঁ, মুখ্যমন্ত্ৰীক মই জনাইছোঁ, যিহেতু আমি কেবিনেটে কিবা সিদ্ধান্ত ল'ব পাৰোঁ নেকি। ইয়াক কৈছে যে আমাৰখন হ'ল ছাবঅৰ্ডিনেট, পাৰ্লিয়ামেণ্টৰ আইনখন আমাতকৈ ওপৰৰ আইন, গতিকে সেইখন আপুনি ভায়লেট কৰিব নোৱাৰোঁ। যদি নোৱাৰোঁ আমি তেতিয়াহ'লে তাৰ বিকল্পটো আছে যে তেওঁলোক ঠিক আছে টিউটৰে হৈ থাকক, কিন্তু তেওঁলোকৰ দৰমহাটো অলপ সন্মানজনক দৰমহা এটা কৰক। যিসকলক আমি আপগ্ৰেড কৰিব পাৰোঁ, যাৰ টেট DLED হৈ আছে, সেই টেট DLED যিসকল হৈ আছে তেওঁলোকক আমি আপগ্ৰেড কৰিম। কিন্তু যিসকল টিউটৰ হৈ আছে, টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ কথাটো আলোচনা কৰিছে। আৰু মই তেখেতৰ পৰা আপোনালোকলৈ মই ফোন মাৰি আছিলোঁ, মই ছেক্ৰেটেৰীলৈ ফোন মাৰি আছিলোঁ যে মোৰ কেব মেম'খন ক'ত আছে, আৰু এই কেব মেম'খন এইকেইদিনৰ ভিতৰতে চূড়ান্ত পৰ্যায়ে পাইছেহি, এইকেইদিনতে এখন কেবিনেটত আহিব। এবাৰ এখন কুৱেৰি হৈ পেলাই ঘূৰি গৈছে। গতিকে আকৌ এখন কেব মেম'খন ইয়াত আহিব। দৰমহা বাধাটো 100%। ইমান বাঢ়িব সেই কেবিনেটৰ মিটিংখন নোহোৱালৈকে মই আগতীয়াকৈ ইমান পঢ়াব। আৰু মই আপোনালোকৰ পক্ষতে মই বেছিকৈ কওঁ যে আপোনালোকৰ মোবাইলবিলাক অন হৈ আছে, গতিকে মোৰ মুখৰ পৰা এতিয়া শব্দবিলাক নোলায়। আপোনালোকে নিশ্চয় শুনিলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ধুনীয়াকৈ আমাক কিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তাতেই সন্তুষ্ট হৈ আছিলে। আৰু সেইখিনি কৰিলেও টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যথেষ্ট হ'ব বুলি তেখেতসকলে ভাবিছিলে, কাৰণ যিটো সময়ত তেখেতসকলে সামান্য এটা ফাৰিটুকি লৈ কাম কৰিবলগীয়া হৈ আছে, আৰু সেই সময়টোত যদি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতে দিয়া প্ৰতিশ্ৰুতিবিলাক যদি ৰক্ষা কৰিলেহেঁতেন, তেনেহ'লে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনত শান্তি লাভ কৰিলেহেঁতেন। আৰু আমাৰ সেই শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, তাতে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে। কিন্তু তেখেতৰ গড়ৰ ভিতৰত তেখেতৰ নিজৰ সমষ্টিৰ মানুহৰ আগত তেনেকৈ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰিব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও ভবা নাছিল। আৰু এতিয়া ক'বলৈ বাধ্য হৈছে টিউটৰ ছাৰ বাইদেউসকলে, আমাৰ সেইজন শিক্ষামন্ত্ৰীগৰাকী মিছলীয়া। তেখেতে বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তানৰ লগত আলোচনা কৰিও বা নিজৰ সমষ্টিৰ মানুহৰ লগত কথা দিও তেখেতসকলে ৰাখিব নোৱাৰে। যদিহে তেখেতসকলে সেই কথা ৰাখিব নোৱাৰে, তেনেহ'লে প্ৰতিশ্ৰুতি প্ৰদান কৰিব নালাগিছিলে। আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেতিয়া নিশ্চয়কৈ আশা কৰি নাথাকিলেহেঁতেন। আকৌ এতিয়া আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে মাতি নি আকৌ তেখেতসকলৰ যিখিনি বাক্য, যিখিনি প্ৰতিশ্ৰুতি, সেইখিনি সৈন্য পালে গতি কৰিছে।
যোৱা 15 অক্টোবৰ তাৰিখে শিক্ষামন্ত্ৰীগৰাকীৰ আমন্ত্ৰণ মৰ্মে আমাৰ টিউটৰ ছাৰ বাইদেউসকল আৰু শিক্ষামন্ত্ৰীৰ লগত আলোচনা হৈছিল আৰু সেই আলোচনাত কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনাইছেগে যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ বাক্য সলনি হৈছে তেখেতে আকৌ 6% বৃদ্ধি কৰিব কিন্তু কিমানৰ ওপৰত বৃদ্ধি কৰিব সেইটো হুদুতে তেখেতে কৈছে বৰ্তমান যিখিনি দৰমহা পাই আছে তাৰ ওপৰত সেইখিনি 6% বৃদ্ধি কৰিব যদি সেইমতে বৃদ্ধি হয় তেনেহলে টিউটৰ ছাৰ বাইদেউসকলৰ থকা 1000 টকাও বৃদ্ধি নহয় 720 টকা বৃদ্ধি হ'ব এয়া কেতিয়াও ন্যায় হ'ব নোৱাৰে এয়া অন্যায় বুলি ক'ব লাগিব কাৰণ ইমান হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে ইমানকৈ অনুৰোধ কৰাৰ পাছত আজি 5 বছৰ হ'বলৈ গৈ আছে সেই 5 বছৰত অসমৰ ইমানখিনি আমাৰ ফুলজাৰি মাৰি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কয় জনসাধাৰণৰ হিতাৰ্থে কাম কৰি গৈছো বুলি কিন্তু এছামৰ কাৰণে কৰিছে কিন্তু আন এছামক মৃত্যু মুখলৈ ঠেলি নিছে আৰু সেইখন চৰকাৰে কি ভিত্তিত টিউটৰ সজালে সেয়াও এটা ৰহস্য হয়তো আমি এতিয়া ক'বলৈ বাধ্য হৈছো এজন শিক্ষকৰ দৰমহা 3 জনক বগাই দি আমাৰ সেই মুখ্যমন্ত্ৰীগৰাকী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোতে তেখেতসকলক টিউটৰ সজালে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় সেই টিউটৰ ছাৰ বাইদেউসকলক দিয়া যিখিনি অন্যায় সেই অন্যায় নিশ্চয়কৈ এদিন সেইখন চৰকাৰে ভুগিব লাগিব বুলি এতিয়া টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে কাৰণ ইমানখিনি আন্দোলন কৰাৰ পাছতো ইমানখিনি তেখেতসকলক অনুৰোধ কৰাৰ পাছতো তেখেতসকলৰ ভিতৰৰ হৃদয়খিনি এতিয়াও গলিবলৈ সময় আছেনে কাৰণ ইমানখিনি খান্দন কৰাৰ পাছতো ইমানজন টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলে প্ৰতিটো প্ৰতিবাদী থলীত তেখেতসকলৰ সমস্যাখিনি তেখেতসকলে যি ধৰণে প্ৰকাশ কৰে দুখ মনেৰে সেইখিনি যদি চালেই গম পোৱা যায় সেই মানুহবিলাক কিমান কষ্টত থাকিলে তেখেতসকলে এই ধৰণে আন্দোলন কৰিবলৈ আহিবলগীয়া হয় একোখন বিদ্যালয়ত বহুতো খাইটাৰ শিক্ষক আছে হয়তো টিউটৰ আছে কন্টেক্সুৱেল আছে ফিক্স পে আছে হয়তো ৰেগুলাৰ শিক্ষক আছে কেনেকৈ এনেদৰে যদি এখন বিদ্যালয়ত ইমানবিলাক খাইট্ৰিয়া টকা স্কুলবিলাকত কেনেকৈ আপোনাৰ সুস্থ মগজেৰে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব পাৰিব বা এখন ৰাজ্যৰ শিক্ষা বিভাগ কেনেকৈ ডেভেলপ হ'ব যি ধৰণে তেখেতসকলে সেই বিদ্যালয়ৰ সমস্যা বা বিদ্যালয়খন যিজন মানুহে সুস্থ কৰি ৰাখে তেখেতসকলকে যদি বেমাৰ দি ৰাখে তেনেহলে কেনেকৈ সেইখন বিদ্যালয়ত সুস্থ হ'ব বা সেই বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিখিনি সম্পূৰ্ণ পাঠদান পাব লাগে আমাৰ সেই শিক্ষক কৰ্মচাৰীসকলৰ পৰা সেই শিক্ষক কৰ্মচাৰীসকলে সুস্থ মগজেৰে কেনেকৈ সেই ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিব পাৰিব সেয়া অসম চৰকাৰে এবাৰ বিবেচনা কৰিব লাগে কাৰণ যিখন বিদ্যালয়ত বহুত খাইট্ৰিয়া টকা শিক্ষক থাকে কেৱল ৰেগুলাৰ শিক্ষকজনে সেইখিনি সুস্থ মগজেৰে হয়তো কাম কৰিবলৈ বা পাঠদান কৰিবলৈ তেখেতে হয়তো বিচাৰিব কাৰণ তেখেতৰ কোনো চিন্তা নাই তেখেতৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত তেখেতৰ নিজৰ বাবে সুৰক্ষিত সেই বিমানবিলাক টকাৰ পাছত তেখেতে সুস্থ মগজেৰে তাত পাঠদান কৰিব পাৰিব কিন্তু কোনো পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত নহয় নিজৰো সুৰক্ষিত নহয় সামান্য এটা ফাৰিটুকি লোৱা সেই এজন শিক্ষক বা সেইজন টিউটৰে কেনেকৈ তাত সুস্থ মগজেৰে পাঠদান কৰিব আৰু সেইখন চৰকাৰক এতিয়া ক'বলৈ গ'লে আঁচনিৰ চৰকাৰ বুলি ক'ব লাগিব যিবিলাক কাম কৰিব লাগে সেইবিলাক নকৰে যিবিলাক কৰিব নালাগে সেইবিলাক কাম কৰি আছে মানুহে যিবিলাক খৰি খাব লাগে সেইখিনি তেখেতসকলে বৰ্তমান খৰি খাব নালাগে বুলি কৈ তেখেতসকলে আঁচনি প্ৰস্তুত কৰি সেই সকল মানুহক তেখেতসকলে ফ্ৰীত দৰমহা দিব পাৰে ফ্ৰীত তেখেতসকলে টকা দিব পাৰে কিন্তু যিসকল কষ্ট কৰি যিসকলে অসম চৰকাৰৰ কাম কৰি আছে সেই সকলৰ কথা কিন্তু চিন্তা নকৰে বা চিন্তা কৰিবলৈ সময় নহয় তেখেতসকলৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি পজিটিভলি সেই সমস্যা সমাধান কৰা এটা গতি উলিয়াব নোৱাৰে আৰু যিমানবিলাক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিলে বা আমাৰ শিক্ষামন্ত্ৰীৰ লগত আলোচনাত হ'ল এইবিলাক কেৱল এটা মিছা আলোচনা আছিলে বুলি ক'ব লাগিব এইবিলাক কেৱল এটা মিছা প্ৰতিশ্ৰুতি এজন মিছলীয়া শিক্ষামন্ত্ৰীৰ মিছলীয়া প্ৰতিশ্ৰুতি বুলি তেখেতসকলে ক'বলৈ বাধ্য হৈছে তেখেতসকলে কিয় ক'বলৈ বাধ্য হৈছে সেয়াও তেখেতসকলে হয়তো গম পাব লাগে যদি হৃদয় আছে ইমানখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছত ইমানখিনি লগ কৰি তেখেতক অনুৰোধ কৰাৰ পাছত নিজৰ মনৰ দুখৰ কথাখিনি প্ৰকাশ কৰাৰ পাছত আমাৰ সেইজন মন্ত্ৰীয়ে নিজৰ হৃদয় হিচাপে বা নিজৰ সমষ্টিৰ মানুহ হিচাপে বা নিজৰ ৰাইজৰ মানুহ হিচাপে তেখেতৰ হৃদয় গলিব লাগিছিলে কিন্তু তেখেতৰ যেন হৃদয় নহয় আৰু তেখেতে যেন সেইবিলাক বুজি পাবলৈ তেখেতৰ সময় নাই বা তেখেতে ক'লে যি খাই আছে যি ধৰণে পাই আছে সেইমতেই পাই থাকক তেখেতসকলক কিয় উদ্ধাৰ কৰিম এনেধৰণৰ জিদি মনোভাৱ লৈ যদি এখন বিভাগ চলাই থাকে তেনেহলে কেতিয়াও সেই বিভাগৰ সমস্যা সমাধান নহয় আৰু সেইজন শিক্ষা
শিক্ষামন্ত্ৰীগৰাকীক আমাৰ নিজৰ সমষ্টিৰ মানুহে এতিয়া ক'বলৈ বাধ্য হৈছে সেইজন মিছলীয়া তেখেতসকলৰো সময় আহি আছে যিহেতু সময় সকলোকে খাৰি লৈ যায় আৰু সেই সময় নিশ্চয়কৈ তেখেতসকলকো এদিন নহ'লে এদিন তেখেতৰ যিখিনি জিডি বা সেইখিনিৰ পৰা খাৰিব সেইখিনি নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে তেখেতসকলক যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে ৰক্ষা কৰিব নোৱাৰিলে আৰু তেখেতকক যদি ৰক্ষা কৰিব নোৱাৰে তেনেহ'লে প্ৰতিশ্ৰুতি দিব নালাগে বুলি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছে কাৰণ সেই দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলে কি কৰিব তেখেতসকলক যে মাননীয় মুখ্যমন্ত্ৰীয়ে লখ নিদিয়ে সেইবাবে তেখেতসকলে শিক্ষামন্ত্ৰীগৰাকীক বাৰম্বাৰকৈ লখ কৰি নিজৰ সমস্যাখিনি অৱগত কৰি আহিছে ঠিক তেনেকৈ শিক্ষামন্ত্ৰীগৰাকীয়েও মিছা প্ৰতিশ্ৰুতি দি আহিছে আপোনালোকে লক্ষ্য কৰিব ইমানখিনি আন্দোলন কৰাৰ পাছত ইমানখিনি তেখেতৰ লগত আলোচনা কৰাৰ পাছত তেখেতে এতিয়ালৈকে কোনো এটা সমাধানৰ পথ বা গতি উলিয়াব নোৱাৰিলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতে কি বিভাগ চলাই আছে তেখেতে গম পাব কিন্তু তেখেতৰ বিভাগৰ সমস্যাবিলাক যে আছে টিউটৰ সমস্যাটো যে তেখেতৰে বিভাগৰ হয় সেইখিনি তেখেতসকলে চাব লাগিছিলে সেই মানুহবিলাক সঁচাকে আমি কেনেকৈ কটুৱাই আছো তেখেতসকলৰ পৰিয়াল আছে নে নাই সেয়ে তেখেতসকলে এবাৰো চিন্তা নকৰিলে বা তেখেতসকলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে কিন্তু কোনো এটা কাম নহয় আকৌ তেখেতসকলৰ চৰকাৰৰ যিখিনি এই সময় যিখিনি চৰকাৰ আপোনাৰ এতিয়া আকৌ ইলেকশ্যন হ'বলৈ গৈ আছে আকৌ নতুনকৈ কিবা এটা প্ৰতিশ্ৰুতি দিব আকৌ টিউটৰ ছাৰ বাইদেউসকলক মিছা প্ৰতিশ্ৰুতি দিব সেয়া কেতিয়াও হ'ব নোৱাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাগৰি পৰিছে আপোনাৰ প্ৰতিশ্ৰুতি শুনি সেয়া কেতিয়াও এতিয়া হ'ব নিদিয়ে বুলি হয়তো টিউটৰ ছাৰ বাইদেউসকলে নিজৰ মনত তেখেতসকলে স্থিৰ কৰি ৰাখিছে যিধৰণে তেখেতসকলে প্ৰতিশ্ৰুতি দিলে হ'ব আৰু প্ৰতিশ্ৰুতি নালাগে আৰু সেইবাবে তেখেতসকলে এটা তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ হয়তো সিদ্ধান্ত ল'ব যিহেতু তেখেতসকলে গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্য এখনত তেখেতসকলে বসবাস কৰি আছে তেখেতসকলৰ সম্পূৰ্ণৰূপে তেখেতসকলৰ সেইখিনি সমস্যাৰ প্ৰতি সজাগ হোৱাৰ অধিকাৰ আছে মাত মতাৰ অধিকাৰ আছে আৰু সেই মাত মতাৰ অধিকাৰো তেখেতসকলে কেতিয়াবা হয়তো খাৰিব বিচাৰে কিয় আন্দোলন কৰিব আমি সকলোৰে সমস্যা সমাধান কৰি আছো সেই ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু নকৰে তেখেতসকলৰ মুখতে সেই প্ৰতিশ্ৰুতিবিলাক সীমাবদ্ধ হৈ থাকে আৰু অসমৰ জনসাধাৰণে নিশ্চয়কৈ এতিয়াও গম পোৱা নাই সেই টিউটৰ ছাৰ বাইদেউসকলক কিমান টকাৰে তেখেতসকলক ফাৰিটুকি দি তেখেতসকলক আপোনাৰ কামত কটুৱাই আছে যদি অসমৰ জনসাধাৰণে সঁচাকেও যদি গম পায় অসম চৰকাৰৰ মিথ্যাচাৰ তেতিয়াহ'লে নিশ্চয়কৈ সেইখন চৰকাৰক অসম চৰকাৰে নিশ্চয়কৈ জবাব দিব সেয়া তেখেতসকলেও সজাগ হ'ব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নিশ্চয়কৈ আপোনালোকে জ্ঞাত আমাৰ পঞ্চায়ত নিৰ্বাচন যিবিলাক প্ৰচাৰ সভা আছিলে সেই সভাবিলাকত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছিলে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব কিমানখিনি দৰমহা বৃদ্ধি হ'ব সন্তোষজনকভাৱে দৰমহা বৃদ্ধি হ'ব বুলি তেখেতসকলে চিঞৰি কৈছিলে যিমান পাৰে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সমাধান কৰা হ'ব দৰমহা বৃদ্ধি কৰা হ'ব বিভিন্ন ছচিয়েল মিডিয়াৰ আগত নিউজ পৰ্টেলৰ আগত নিউজৰ আগত তেখেতসকলে সেইখিনি কথা কৈছিলে আৰু আমাৰ শিক্ষামন্ত্ৰীগৰাকীও ঠিক তেনেকৈ কৈ আহিছিলে কিন্তু সেইবিলাক কি হ'ল আজি আপোনাৰ যিহেতু আপোনাৰ 20 অক্টোবৰ পালহি কিন্তু আজিলৈকে কোনো এটা অৰ্ডাৰ নোলালে অসম চৰকাৰৰ পৰা টিউটৰ উদ্ধাৰৰ হকে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি সজাগ হৈ দৰমহা বৃদ্ধিৰ সম্পৰ্কে তেখেতসকলে কথা দিয়াছিলে কিন্তু সেইখিনি কথাও ৰাখিব নোৱাৰিলে সেইখিনিৰো কোনো অৰ্ডাৰ নোলালে সেয়া কেনেধৰণৰ প্ৰতিশ্ৰুতি তেখেতসকলে কেৱল মানুহক প্ৰতিশ্ৰুতি দি মানুহৰ সমস্যাখিনি সমাধান কৰে নেকি প্ৰেক্টিকেলি সমাধান নকৰে নেকি সেইখন চৰকাৰে এছামক উদ্ধাৰ কৰে আন এছামক মৃত্যুমুখলৈ ঠেলি দিয়ে কি ধৰণৰ চৰকাৰ গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাইজৰ এনেধৰণৰ চৰকাৰ হ'ব নোৱাৰে গণতান্ত্ৰিক ৰাইজৰ গণতান্ত্ৰিক চৰকাৰখন সকলোৰ হিতাৰ্থে কাম কৰিব লাগে জনসাধাৰণে কি পাইছে চৰকাৰীভাৱে যিসকলে কাম কৰিছে তেখেতসকলে চৰকাৰীভাৱে সুবিধা পাইছে নে নাই সেইখিনি তেখেতসকলে সজাগ হ'ব লাগে যদি কিছুমান কৰ্মচাৰী সমস্যা আছে সেয়া এজনেই হওক হাজাৰেই হওক লাখৰ ওপৰতেই থাকক সেইখিনি বিভাগৰ এই সমস্যা তেখেতসকলে সমাধান কৰিব লাগে এজন থাকিলেও সেই বিভাগৰ সমস্যাখিনি তেখেতৰ সমাধান কৰাৰ দায়িত্ব কিন্তু এজন থাকিলে বুলি তেখেতসকলে অৱহেলা নকৰিব নালাগে বা কম সংখ্যক আছে বুলি অৱহেলা কৰিব নালাগে কিন্তু সেই এজনৰ কাৰণে হয়তো ৰাইজে চৰকাৰৰ গতি পথ সলনি কৰি দিব পাৰে সেয়া তেখেতসকলে মনত ৰখাটো উচিত
আৰু সেইখন চৰকাৰে সদায় কৈ আহে আইনক দোহাই দি আইনৰ হৈ বিপৰীতত কাম কৰিব নোৱাৰে আইনত যিখিনি আছে সেইমতে কাম হ'ব কিন্তু সেইখন আইনেই এতিয়া কৈছে সেই টিউটৰ চাৰবাইদেউসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে কিন্তু সেইখিনিও নকৰি তেখেতসকলে আকৌ ৰিভিউ পিটিশ্যন দিছে সেই বুলি টিউটৰ চাৰবাইদেউসকলে আপোনাৰ শিক্ষকৰ দৰে কাম নকৰে তেখেতসকলে শিক্ষকৰ সহায়ক বুলি কয় কিন্তু সেইখিনি সেই বিভাগত থকা মন্ত্ৰীগৰাকীয়ে লাজ পাব লাগে কাৰণ সেই টিউটৰ চাৰবাইদেউসকলে তেখেতসকলৰ আণ্ডাৰত একোখন বিদ্যালয় তেখেতসকলে চলাই আছে একোখন বিদ্যালয়ত তেখেতসকলে পাঠদান কৰি আছে 8:30 পৰা উপস্থিত হৈ আপোনাৰ 3:30 লৈ তেখেতসকলে কাম কৰি আছে তেখেতসকলে সম্পূৰ্ণ শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে সম্পূৰ্ণ তেখেতসকলে চৰকাৰী দায়িত্ব পালন কৰি আহিছে কিন্তু তেখেতসকলে কৈ আইনক দোহাই দি আপোনালোকৰ টেট লাগিব টেট নহলে আপোনালোকক শিক্ষকলৈ আপগ্ৰেড কৰিব নোৱাৰে ঠিক আছে আমাৰ সেই টিউটৰ চাৰবাইদেউসকলক টেট লাগে কিন্তু অসম চৰকাৰে আমাৰ সেই টিউটৰসকলক নিযুক্তি দিয়াৰ পৰা অসম চৰকাৰে এটা টেট পাতিছে নে নাই তেখেতসকলেওতো সেইখিনি লক্ষ্য কৰিব লাগে বা সেই টিউটৰ চাৰবাইদেউসকলৰ কাৰণে তেখেতসকলে টেট পাতিছে নে বা অসম চৰকাৰৰ টেট হৈছে নে কিয় হোৱা নাই এই টিউটৰ চাৰবাইদেউসকলক নিযুক্তি দিয়াৰে পৰা আজিলৈকে তেখেতসকলে কিয় টেট পতা নাই টিউটৰ চাৰবাইদেউসকলৰ উদ্ধাৰৰ হকে কাৰণ সেইখন চৰকাৰ বা গণতান্ত্ৰিক চৰকাৰে তেখেতৰ যদি ৰাজ্যত যদি কিবা এটা সমস্যা আছে বিভাগত সেই সমস্যাৰ কিনি সমাধান কৰিবলৈ হলে সেই সমস্যা সমাধানৰ পথ উলিয়াব লাগে যদিহে টিউটৰ চাৰবাইদেউসকলক টেট লাগি তেনেহলে কিয় টেট নাপাতিলে আজিলৈকে কিন্তু মুখতে কৈ থাকে যে আপোনালোকক সেইখিনি লাগিব তেতিয়াহে আপোনালোকৰ সমস্যা সমাধান হ'ব কিন্তু আমাৰ সেই টিউটৰ চাৰবাইদেউসকলে অনুৰোধ কৰিছিলে আপোনালোকে আমাৰ কাৰণে বিশেষ টেট পাতক বা টিউটৰৰ কাৰণে পাতক আৰু সেইখিনি আপোনাৰ সেই সমস্যাটো সমাধানৰ এটা পথ বিচাৰি উলিয়াওক বুলি কোৱাৰ পাছতো তেখেতসকলে কৈ এতিয়া টেট পতাৰ সময় নহয় টেট পাতিম আপোনালোকে ধৈৰ্য ধৰক কিন্তু ঠিক তেনেকৈ আজি 5 বছৰ উকলিলে একো এটা কাম নকৰিলে আৰু যিসকল কোৱালিফাইড হৈ আছে তেখেতসকলৰো কাম কৰা নাই এয়া কিমান দুৰ্ভাগ্যবশত হ'ব পাৰে এই ধৰণৰ চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিলে এয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইখন চৰকাৰে যে আমাৰ কাম কৰিব হেয়াও টিউটৰ চাৰবাইদেউসকলে আশা এৰি দিছে আৰু নিশ্চয়কৈ তেখেতসকলৰো সময় আহি আছে সময়ে সকলোকে সুযোগ দিয়ে আৰু সেই সুযোগ যদি ল'ব নোৱাৰে তেনেহলে নিশ্চয়কৈ সকলোকে খাৰি লৈ যায় হয়তো আমাৰ টিউটৰ চাৰবাইদেউসকলক সদায় শিক্ষামন্ত্ৰী গৰাকীয়ে কৈ আহিছিলে যে এইটো যুগৰ অভিশাপ বুলি তেখেতে কি ধৰণে ক'ব পাৰিলে কাৰণ সেই যুগৰ অভিশাপৰ যিখিনি আপোনাৰ আইনখন সেই আইনখন তেখেতৰ চৰকাৰে সৃষ্টি কৰিছিলে যদি তেখেতৰ চৰকাৰে সেইখন অভিশাপ মুক্ত কৰিব বিচাৰে তেনেহলে এইখন আইন নিশ্চয়কৈ সংশোধনী কৰিব পাৰিলেহেঁতেন বা তেখেতসকলক যদি সেই টেটটো লাগে টেট কিয় নাপাতিলে সেইখিনি টেট পাতি তেখেতসকলক আপোনাৰ টেট দিয়াই মেলি যিসকলে উত্তীৰ্ণ হৈছে তেখেতসকলক আপগ্ৰেড কৰিব লাগিছিলে সেইখিনিও প্ৰচেছ নকৰিলে বা তেখেতসকলৰ কাৰণে কোনো টেটৰ ব্যৱস্থা নকৰিলে আকৌ আইনক দোহাই দি তেখেতসকলে কৈ থাকে আকৌ যুগৰ অভিশাপ বুলি কৈ থাকে এয়া কেনেধৰণৰ বাক্য হ'ব পাৰে আমাৰ এজন কেবিনেট মন্ত্ৰীৰ মুখৰ পৰা তেখেতসকলে চিন্তা কৰি কিছুমান হয়তো কথা ক'ব লাগিছিলে যে আমাৰ সমস্যাখিনি এই সমাধানৰ এটা সঠিক গতিপথ আপোনালোকক উলিয়াই দিম আপোনালোকে চিন্তা নকৰিব আৰু আপোনালোকৰ কাৰণে বিশেষ টেট ফাটিম আপোনালোকে টেটত উত্তীৰ্ণ হ'ব আৰু আপোনালোকক শিক্ষকলৈ আপগ্ৰেড কৰা হ'ব বুলি তেখেতসকলে নিশ্চয়কৈ এটা টেট পাতি দিব লাগিছিলে কিন্তু সেইখিনিও কৰিব নোৱাৰিলে মুখতে কৈ থাকে টেট লাগিব কিন্তু সেইখিনিও নকৰে আৰু আইনক দোহাই দি কৈ থাকে কিন্তু আইনৰ পৰাও যদি আমাৰ কাৰণে সমস্যা সমাধানৰ যদি চৰকাৰক নিৰ্দেশ দিয়ে আকৌ সেইখন চৰকাৰে সেইখন আইনৰ ওপৰত ৰিভিউ পিটিশ্যন দি সময়খিনি নষ্ট কৰি তেখেতসকলে অতিবাহিত কৰি থাকে আৰু সেই সকলোবিলাক কামৰ পৰাই টিউটৰ চাৰবাইদেউসকলে বুজি উঠিছে সেইখন চৰকাৰে সমস্যা সমাধান নকৰে তেখেতসকলে প্ৰতিশ্ৰুতি দি থাকিব পাৰে কিন্তু সমস্যা সমাধানৰ পথ বা গতি উলিয়াব নোৱাৰে আৰু উলিয়াব নিবিচাৰে সেইবাবেই তেখেতসকলে সেইখিনি আইনক দোহাই দি অযথা কিছুমান কথা কৈ থাকে আৰু যদিহে ইমানখিনি কৰিবলৈ ইচ্ছা থকা হলে 2017-18 চনৰ প্ৰাধিকৰণৰ যিখিনি আইন সেইখিনি আইন সংশোধনী কৰি আমাৰ টিউটৰ চাৰবাইদেউসকলৰ এক্সপেন্সৰ ভিত্তিত তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰিলেহেঁতেন কিন্তু সেয়াও আমাৰ অসম চৰকাৰে নকৰে বা শিক্ষামন্ত্ৰীগৰাকীয়ে কৰিব পৰা তেখেতৰ হয়তো পাৱাৰ নাই বুলি ক'বলৈ বাধ্য হৈছে আমাৰ টিউটৰ চাৰবাইদেউসকলে আকৌ তেখেতসকলৰ চৰকাৰে কম্পনচেশ্যন গ্ৰাউণ্ডত কোনো ডিএলএড নথকা কোনো টেট নথকা সকলক সম্পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে কি ধৰণে তেখেতসকলে এইখন চৰকাৰ চলাই আছে আপোনালোকে নিশ্চয়কৈ এবাৰ জানি লোৱাটো ভাল কাৰণ কম্পনচেশ্যন গ্ৰাউণ্ডত যদি নিযুক্তি পায়
অনুকম্পনমূলক ভিত্তিত যদি নিযুক্তি দিয়ে তেনেহলে সেইজন মানুহৰ কোনো টেট নালাগে ডিএলএড নালাগে তেখেতসকলক সম্পূৰ্ণ ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব পাৰে কিন্তু বছৰ বছৰ ধৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক উপকাৰ কৰা সেইসকল শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলে উদ্ধাৰ কৰিব নোৱাৰে এয়া কি ধৰণৰ চৰকাৰ হ'ব পাৰে নিশ্চয়কৈ অসমৰ জনসাধাৰণে বুজি উঠিছে এতিয়া অসমৰ দল সংগঠনে বুজি উঠিছে অসমৰ বুদ্ধিজীৱীসকলে গম পাইছে আৰু নিশ্চয়কৈ সেইখন চৰকাৰৰ সময় আহি আছে আৰু নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া তীব্ৰভাৱে আন্দোলন আৰু প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ গৈ আছে যদিহে সমস্যা সমাধান নকৰে তেনেহলে তেখেতসকলে তীব্ৰ আন্দোলন আৰু প্ৰতিবাদ কৰিব আৰু এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি আৰু তেখেতসকলে নুশুনে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে এজন মিছলীয়া শিক্ষামন্ত্ৰী বুলি ক'বলৈ বাধ্য হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমষ্টিৰ মানুহৰ আগত নিজৰ ঘৰৰ ভিতৰত তেখেতে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু আগৰ ভিডিঅ'ত নিশ্চয়কৈ আপোনালোকে ভিডিঅ' ক্লিপবিলাক চালে যিদৰে তেখেতসকলে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে নিশ্চয়কৈ এইবাৰ শিক্ষামন্ত্ৰী গৰাকী কিবা এটা নহয় কিবা আমাৰ কাৰণে এটা পদ উলিয়াব কিন্তু তেখেতৰ বিভাগৰ সমস্যাখিনি সমাধান কৰিবলৈ তেখেতে গতি পদ উলিয়াব নোৱাৰে তেনেহলে তেখেতে কি ধৰণে বিভাগ চলাই আছে সেয়া ডাঙৰ এটা প্ৰশ্ন আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে সেই আশাও তেখেতসকলে আজিৰ পৰা হয়তো আশা তেখেতসকলে এৰিলে যেহেতু শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণৰ আশা এই আশাত তেখেতসকলে সীমাবদ্ধ থাকিলে তেখেতসকলৰ কাম নহব আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে মাৰ বান্ধি ওলাই আহিবলৈ এতিয়া বাধ্য হ'ব আৰু তেখেতসকলে মাৰ বান্ধি ওলাই আহিব আৰু হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলনত নামিব কিন্তু তাৰ দায়ী হ'ব অসম চৰকাৰৰ অসমৰ শিক্ষা বিভাগৰ দায়িত্বত থকা যিসকল আপোনাৰ বৰ মুৰব্বীসকলে সেই ইয়াৰ হয়তো দায়িত্ব ল'ব লাগিব কাৰণ তেখেতসকলে সেইখিনি সমস্যা সমাধানৰ পথ উলিয়াব নোৱাৰাৰ বাবেই তেখেতসকলে আন্দোলনত নামিবলগীয়া হৈছে আৰু মুখ্যমন্ত্ৰী গৰাকী চতুৰ মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰতিশ্ৰুতি দিয়ে নিজেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰে আকৌ তেখেতসকলে পুল জাৰি মাৰি থাকে সমস্যা সমাধান কৰিছো বুলি এবাৰ নিযুক্তি দিয়াকে আকৌ দুবাৰ নিযুক্তি প্ৰদান কৰে নিশ্চয়কৈ আপোনালোকে দেখিছে কন্টেক্সুৱেল ৰেগুলাৰ নামত আকৌ নিযুক্তি দিছে আকৌ সেই বছৰেকৰ হিচাপ দিয়ে তেখেতসকলে আমি হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীক নিযুক্তি দিছে বুলি টিউটৰ ছাৰ বাইদেউসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰী এই তেখেতসকলে সেই নিযুক্তিৰ হিচাপ দিলে ইমান সংখ্যক নিযুক্তি দিলে বুলি টিউটৰ ছাৰ বাইদেউসকলক কাউন্টিং কৰি আকৌ টিউটৰসকলক এটা উদ্ধাৰ কৰিব যদি বিচাৰে আকৌ তেখেতসকলক শিক্ষক হিচাপে আপগ্ৰেড কৰিছো আকৌ কাউন্টিঙত আহিব এই ধৰণে এজন মানুহকে দুবাৰকৈ তেখেতসকলে নিযুক্তি প্ৰদান কৰি আহিছে আৰু সেইখন চৰকাৰ যিজনে কষ্ট কৰে সেইজনে আপোনাৰ সুবিধা নাপায় যিজনে ঘৰত বহি থাকে সেইসকলক সুবিধা প্ৰদান কৰে নিশ্চয়কৈ আপোনালোকে দেখিছে এইখন চৰকাৰৰ কাম তেখেতসকলে কৰিবলগীয়া কাম নকৰিবলগীয়া কাম কৰিছে আৰু সেইখন হৈছে মিছলীয়া চৰকাৰ বিশেষকৈ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী গৰাকী একেবাৰে মিছলীয়া বুলি ক'বলৈ বাধ্য হৈছে টিউটৰ ছাৰ বাইদেউসকলে তেখেতৰ হয়তো হৃদয়ে নাই কাৰণ তেখেতৰ আগত কান্দি কান্দি সেইসকল টিউটৰ ছাৰ বাইদেউসকলে উদ্ধাৰ হকে এটা পথ গতি উলিয়াবৰ কাৰণে তেখেতক অনুৰোধ জনায় কিন্তু তেখেতৰ সময়তে সেই আলোচনাৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু সেই প্ৰতিশ্ৰুতি নেক্সট আলোচনাত আকৌ সেইমতে নহয়গে সেইটো আকৌ চাব লাগিব কিবা কৰিব লাগিব সেইমতেই তেখেতে পাৰ কৰি আছে কিন্তু এতিয়া আৰু নহব টিউটৰ ছাৰ বাইদেউসকলে মাৰ বান্ধি ওলাই আহিবলৈ বাধ্য হৈছে আৰু তেখেতসকলক ওলাই আহিবলৈ নিশ্চয়কৈ আমাৰ এই শিক্ষামন্ত্ৰী গৰাকীয়ে বা শিক্ষা বিভাগে তেখেতসকলক ওলাই আহিবলৈ বাধ্য কৰিছে তেখেতসকলৰ বিভাগ তেখেতসকলৰ সেই বিভাগৰ সমস্যা যদি সমাধান কৰিলেহেঁতেন তেনেহলে তেখেতসকলে কেতিয়াও আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ নকৰিলেহেঁতেন সেয়েহে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এতিয়া সজাগ হৈছে ওলাই আহিছে আৰু সেইখন প্ৰতিবাদী এখন হ'ব যিটো প্ৰতিবাদী তীব্ৰভাৱে হ'ব আৰু সেয়া প্ৰতিবাদী ৰুধিবলৈ হয়তো শিক্ষামন্ত্ৰী গৰাকীয়ে সাজু হৈ থাকিব লাগিব কাৰণ তেখেতে হয়তো ৰুধিবলৈ হলে এই প্ৰতিবাদীসকলক দিয়া প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰিব লাগিব কৰি দেখুৱাব লাগিব আৰু তেখেতে দিয়া যিটো প্ৰতিশ্ৰুতি 1 অক্টোবৰৰ পৰা যিখিনি দৰমহাৰ অৰ্ডাৰ যিখিনি এই অৰ্ডাৰ এতিয়ালৈকে উলিয়াব নোৱাৰিলে সেইটো তেখেতে উলিয়াই দেখুৱাব লাগিব এই মাহতে নহলে সেই টিউটৰ ছাৰ বাইদেউসকলে তীব্ৰভাৱে আন্দোলন কৰিবলৈ সাজু আছে আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আমাৰ সেই ভিডিঅ'বিলাক যাতে নেকি অসমৰ জনসাধাৰণে অসমৰ বুদ্ধিজীৱী অসমৰ দল সংগঠনে গম পায় অসমৰ শিক্ষা বিভাগ কেনেকৈ চলি আছে অসম চৰকাৰ কি ধৰণে সেইসকল মানুহক শাস্তি দি খামত কটুৱাই আছে সেইখিনি তেখেতসকলে গম পায় অসমৰ জনসাধাৰণে অসমৰ বুদ্ধিজীৱী দল সংগঠনে সেই আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো নমস্কাৰ জয় আইকম